মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ নিৰ্বাচনৰ পিছত হাগ্ৰামা মহিলাৰীয়ে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল সেই সময়ত বিপিএফক লগত লৈ বিপিএফক এনডিএত থকা বুলি মুখ্যমন্ত্ৰীগৰাকী মন্তব্য কৰিছিল। সেই বিপিএফৰ বিধায়ক মাজবাটৰ বিধায়ক চৰণ বড়োক মন্ত্ৰিত্ব পদ প্ৰদান কৰিলে, পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিলে। লক্ষণীয় বিষয় এইটোৱেই যে চৰণ বড়োৱে মন্ত্ৰিত্ব পদ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ সৈতে কেনেকুৱা ধৰণৰ সম্পৰ্ক আৰু বিপিএফক এনডিএত অন্তৰ্ভুক্ত কৰাৰ পিছত 2026লৈ কি ৰণনীতি সেই সন্দৰ্ভত মন্তব্য কৰিছে। মই হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ সভাপতি, তেখেত বিটিচি নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলোঁ যে আমি বিপিএফ দলক এনডিএলৈ স্বাগতম জনাম আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজেই গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম। আজি আমাৰ এনডিএত বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এনডিএত বা আমাৰ এনডিএ চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ। তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু মই আমাৰ এনডিএৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 এদিনতে বিটিচিৰ নৱনিৰ্বাচিত ইএমসকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে বিটিচিৰ উন্নয়নৰ বাবে আমি বিপিএফৰ চৰকাৰখনক সহযোগিতা কৰিম। 2026ৰ নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম, কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ বাবে পলিটিকেল দিশত বা কেনেকৈ কোন ক'ত উঠিব তাক যদিও আমি আলোচনা কৰা নাই, কিন্তু স্বাভাৱিকভাৱে 2026ৰ নিৰ্বাচনৰ কথাও আমাৰ নিশ্চয় মনত আছে, আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবোঁ যে ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম। আৰু এটা কথা মই ক'ব পাৰোঁ যে গোটেই কথাবোৰ ইতিবাচক হ'ব, গঠনমূলক হ'ব আৰু ভাল হ'ব, ইয়াত নিগেটিভ একো নহয়। আজিও উৰ্খাও গৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাত আছে আৰু UPPLৰ লগত যিটো আমাৰ মিত্ৰতা আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আমি কৰিছিলোঁ, 26ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিকভাৱে AGPৰ লগতো নতুনকৈ কথা পাতিম, BPFৰ লগতো পাতিম, আন UPPLৰ লগতো পাতিব লাগিব। অৰ্থাৎ 26ৰ ৰণকৌশল এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই, কিন্তু নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব। গতিকে মই এটা এটাকৈ সৰু সৰু ষ্টেপ লৈ গৈ আছোঁ, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ। 2021 চনত কিবা এটা কথাৰ কাৰণে অকণমান এটা গেপ হৈছিলে, কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হ'লোঁ মে' মাহত, ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি আকৌ লগ হ'লোঁ, কথা পাতিলোঁ, তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPFে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিলে। ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকেই ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক
বজাই ৰাখিছিলোঁ আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গোটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম এটা সময়ত আছিল হাগ্ৰামা হিমন্ত এটা অসমত যেন জুতি গতিকে 26ত এই জুতি কেনেকৈ হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত নিবিড় সম্পৰ্ক ব্যক্তিগত সম্পৰ্ক কিন্তু পলিটিক্সটো বেলেগ এতিয়া লাহে লাহে আমি যিহেতু বহুত দিন আমি বেলেগে আছিলোঁ লাহে লাহে এতিয়া এইবিলাক আমি ব্লক বাই ব্লক ৰিবিল্ড কৰি গৈ থাকিব লাগিব আৰু মই ভাবোঁ যে সকলো কথাই পজিটিভ হ'ব ইতিবাচক হ'ব